নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা আৰু মোৰ নাম ৰিমচিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকৰ লগত মই একেৰাহে জড়িত হৈ আছোঁ অৰ্থনীতি বিজ্ঞানৰ বিভিন্ন সৰুবৰ কনচেপ্টসমূহ বুজোৱাৰ ক্ষেত্ৰত আৰু বৰ্তমান আমি পঢ়ি আছিলোঁ উপভোক্তাৰ বাজেটৰ ওপৰত আৰু সেই ক্ষেত্ৰত আমি পঢ়িলোঁ বাজেট সংহতি কাক বোলে বাজেট স্পেচ কাক বোলে বাজেট লাইন কাক বোলে আৰু বাজেট ৰেখাৰ ঢালৰ পৰা ধৰি আমি পঢ়িলোঁ যে বাজেট ৰেখাডালক ট্ৰেড অফ কাৰ্ভ বুলিও কোৱা হয় তো এইখিনি আমি গুৰুত্বপূৰ্ণ ইয়াৰ ভিতৰৰ কথা পঢ়িলোঁ আৰু আজি ইয়াৰ ক্লাছটো আমি আৰু এটা বিষয় পঢ়িম বাজেট ৰেখাৰ আজি বৰ বিশেষ বেছি ইয়াৰ পঢ়িবলৈ নাই বাজেট ৰেখাৰ আৰু আজি আমি পঢ়িম বাজেট ৰেখাৰ শিফটিঙৰ ওপৰত বা স্থানান্তৰিত কেতিয়া হ'ব এডাল বাজেট ৰেখা বা কেনেকুৱা কণ্ডিশ্যনত বাজেট ৰেখাডাল স্থানান্তৰিত হয় বা শিফ্ট হয় তো এই ক্ষেত্ৰত আমি যিকেইটা অভিধাৰণা ধৰি লওঁ যে ব্যক্তিজনৰ আয়টো আমাৰ নিৰ্দিষ্ট পৰিমাণত দিয়া থাকে আয় আমাৰ দিয়া থাকে বুলি কোৱা হয় দিয়া থাকে মানে ই ফিক্সড বুলি ধৰি লোৱা হয় অৰ্থাৎ আয়ৰ কোনো পৰিৱৰ্তন নহয় ঠিক তেনেদৰে আমাৰ দুটা দ্ৰব্যৰ বজাৰ দৰ দিয়া থাকে আৰু সেই দৰো আমি কি বুলি ধৰি লওঁ যে কোনো পৰিৱৰ্তন হোৱা নাই যেতিয়া এই যিখিনি বস্তু আমাৰ দিয়া থাকে বুলি ধৰি লওঁ সেই দিয়া থকা বস্তুখিনি যেতিয়া যিকোনো এটাৰ যেতিয়া মানে সলনি হ'ব যিকোনো এটাৰ যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া বাজেট ৰেখাডালৰো পৰিৱৰ্তন হ'ব একেবাৰে সহজ অৰ্থাৎ ক'বলৈ হ'লে সহজ কথাত যদি মই বুজাবলৈ যাওঁ বাজেট ৰেখাৰ পৰিৱৰ্তনৰ ওপৰত তেতিয়া ক'ব লাগিব যে যেতিয়া আমাৰ আয় যেতিয়া দ্ৰব্য দুটাৰ দৰৰ ক্ষেত্ৰত যদি কিবা পৰিৱৰ্তন আহে আৰু সেই পৰিৱৰ্তনে কি কৰিব বাজেট ৰেখাৰ পৰিৱৰ্তন কৰিব গতিকে তিনিটা কথা হ'ল তিনিটা বুলি মই এইকাৰণে ক'লোঁ বাজেট আমাৰ যি উপভোক্তাৰ আয়ক মই এটা বুলি ধৰিছোঁ আৰু যিহেতু দুটা দ্ৰব্য থাকে সেইকাৰণে তিনিটা বুলি ধৰা হৈছে মানে গুড ওৱানৰ দাম আৰু গুড টুৰ দাম আৰু সেইকাৰণে তিনিটা বুলি ধৰি লোৱা হৈছে আৰু সেইদৰে আমি বাজেট ৰেখাৰ পৰিৱৰ্তনো তিনি ধৰণে দেখাব পাৰোঁ অৰ্থাৎ প্ৰথমটো যদি আমি ধৰোঁ যদি আমাৰ আয়টো যদি দ্ৰব্য দুটাৰ দৰৰ কোনো পৰিৱৰ্তন হোৱা নাই ছাপ'জ বজাৰ দৰ যি হিচাপত আছে বজাৰ দৰ দুটা দ্ৰব্যৰ ক্ষেত্ৰত সেই হিচাপতে আছে তাৰ কোনো পৰিৱৰ্তন হোৱা নাই কিন্তু যদি উপভোক্তাৰ গৰাকীৰ যি দিয়া আছিল ইনকাম ছাপ'জ 50 টকা সেই আয়ৰ পৰিৱৰ্তন যদি হৈ গ'ল যদি সেই আয়ৰ পৰিৱৰ্তন দুই ধৰণে হ'ব পাৰে হয় বৃদ্ধি হ'ব পাৰে নহ'লে হ্ৰাস পাব পাৰে যদি আয়ৰ পৰিৱৰ্তন যদি হৈ গ'ল অৰ্থাৎ বৃদ্ধি পালে বা হ্ৰাস পালে তেতিয়া বাজেট ৰেখাৰ কি পৰিৱৰ্তন হ'ব তেতিয়া প্ৰথমতে চাওঁ আহা যদি উপভোক্তাৰ আয়ৰ যদি পৰিৱৰ্তন হয় তেতিয়া ইয়াতে আমি দেখিছোঁ যে আমাৰ যিডাল ছবিত তোমালোকে দেখিছা যিডাল আমাৰ অৰিজিনেল যিডাল বাজেট ৰেখা আছে সেই বাজেট ৰেখাডাল আমি এ বুলি ধৰিছোঁ এ বি হয়নে অৰিজিনেল যিডাল বাজেট ৰেখা সেইডাল আমি এ বি বুলি ধৰিছোঁ আৰু লগতে ধৰিছোঁ যে এই এ বি বাজেট ৰেখাডালে কি বুজাইছে যে 50 টকা আয় বুজাই আছে উপভোক্তাৰ আয় কিমান বুলি ধৰি লোৱা হৈছে 50 টকা বুলি ধৰি লোৱা হৈছে এতিয়া ছাপ'জ আমি জানো যে যেতিয়া এই বাজেট ৰেখাই কি বুজায় যে তেওঁ 50 টকা ব্যয় হ'ব পৰা সকলোবোৰ কি দিছে ইয়াৰ আপেল আৰু বানানাৰ সকলোবোৰ সংহতি কি দেখাই আছে যিবোৰ আমি কম্বিনেশ্যন যদি কিনিবলৈ যাওঁ তেতিয়া আমাৰ 50 টকাৰ সমান কি হ'ব খৰচ হ'ব কিন্তু মই ধৰি ল'লোঁ উপভোক্তা গৰাকীৰ এতিয়া আয় কি হ'ল বৃদ্ধি পালে কিন্তু দ্ৰব্য দুটাৰ দাম কিন্তু একে আছে দাম আগৰ সমানতে আছে কিন্তু তেওঁৰ কেৱল কি বৃদ্ধি পালে আয় বৃদ্ধি পালে আয় এতিয়া কি হ'ল 50 টকাৰ পৰা 100 টকা হ'ল এতিয়া অবভিয়াছলি যেতিয়া এজন ব্যক্তিৰ আয় বৃদ্ধি পায় তেতিয়া তেওঁ উপভোগৰ পৰিমাণো কি হয় বৃদ্ধি হয় যিহেতু দ্ৰব্য দুটাৰ দাম একে হৈ আছে গতিকে তেওঁ যিহেতু আয় বৃদ্ধি পাইছে তেওঁ আগতকৈ এতিয়া কি কৰিব দ্ৰব্য দুটা অধিক পৰিমাণে ক্ৰয় কৰিব অৰ্থাৎ 50 টকাৰ সমানত ব্যয় হোৱাকে যিডাল বাজেট লাইন আছিল সেইডাল এ বি আছিলে যিহেতু তেওঁ এতিয়া আয় 100 টকা হ'ল আৰু এতিয়া 100 টকাৰ সমানত কি হ'ব ব্যয় হোৱাকে তেওঁ কি দেখাব লাগিব আপেল আৰু বানানাৰ জুটসমূহ দেখুৱাব লাগিব গতিকে ৰেখাডাল কি হ'ব একেবাৰে সিম্পল কথা ৰেখাডাল কি হ'ব সোঁহাতে স্থানান্তৰিত হ'ব অৰ্থাৎ ৰাইট ৱাৰ্ড শিফট হ'ব ইন কেছ অফ ইনক্ৰিজিং ইনকাম লেভেল যেতিয়া উপভোক্তাৰ আয় বৃদ্ধি পায় তেতিয়া বাজেট ৰেখাডাল
কি হয় সোঁ হাতে গুচি যায় অৰ্থাৎ ওপৰলৈ গুচি যায় 50 টকাত যিডাল ৰেখাই বুজাব 100 টকাত হেডাল কি হ'ব তাতকে বেছিকে দেখাব বেছিকৈ কম্বিনেশ্যন ক্ৰয় কৰা দেখাব কাৰণ হি 100 টকাৰ সমানত ব্যয় হোৱা বুজাব লাগিব যেহেতু দৰ একে হৈ আছে গতিকে অবিয়াসলি পৰিমাণ কি হৈ যাব বেছি হৈ যাব ইয়াৰ যদি মই উলুটা কেছটো চাওঁ যদি উপভোক্তাৰ আয়টো 50 টকাৰ পৰা 100 টকা নহয় 50 টকাৰ পৰা 20 টকালৈ তেওঁৰ যদি আয়টো হ্ৰাস পালে আৰু দাম যেহেতু একে আছে গতিকে তেওঁ আগতকৈ বহুত পৰিমাণে কি কৰিব লাগিব এতিয়া কমাই কিনিব লাগিব আৰু যেহেতু তেওঁ কমাই কিনিব অৰ্থাৎ 20 টকাৰ সমানত তেখেতৰ ব্যয় হোৱা এতিয়া কি দিব লাগিব বাজেট লাইনে দেখুৱাব লাগিব গতিকে বাজেট লাইনডাল কি হ'ব লেফট ৱাৰ্ড শিফট হ'ব অৰ্থাৎ হি বাও পিনে সোমাই আহিব গতিকে ছাত্ৰ-ছাত্ৰীসকল যেতিয়া দ্ৰব্যৰ দৰৰ কোনো পৰিৱৰ্তন নহয় কেৱল মাথোন উপভোক্তাৰ আয়ৰ পৰিৱৰ্তন হ'ব অৰ্থাৎ আয় যদি বৃদ্ধি পালে আমাৰ যি বাজেট ৰেখাডাল হেডাল প্ৰকৃত স্থানৰ পৰা সোঁ হাতে স্থানান্তৰিত হৈ যাব আৰু আয় যদি হ্ৰাস পায় প্ৰকৃত স্থানৰ পৰা বাওঁ হাতে স্থানান্তৰিত হৈ যাব গতিকে এইটো আমি এটা পৰিৱৰ্তন পালো ইয়াৰ পিছৰ পৰিৱৰ্তনটো চাওঁ পিছৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত দুটা আমি দেখিম এটো হৈছে যে যেতিয়া উপভোক্তাৰ আয়ৰ কোনো পৰিৱৰ্তন নহব কিন্তু দ্ৰব্য দুটাৰ দৰৰ পৰিৱৰ্তন হ'ব এটা ছাত্ৰ-ছাত্ৰীসকল এটা কথাটো হ'ল সাপোজ মই ধৰি ললো যেহেতু দুটা দ্ৰব্য আছে অকল এটা দ্ৰব্যৰ দৰ সলনি হৈছে অৰ্থাৎ মই ধৰি ললো y অক্ষত মিজাৰ কৰিছো আমি বানানা আৰু x অক্ষত মিজাৰ কৰিছো আমি আপেল আৰু উপভোক্তাৰ আয়ৰ কোনো পৰিৱৰ্তন হোৱা নাই আৰু বানানাৰ দামৰ কোনো পৰিৱৰ্তন হোৱা নাই দামৰ পৰিৱৰ্তন হৈছে কাৰ আপেলৰ দামৰ পৰিৱৰ্তন হৈছে আগতে আপেলৰ দাম আমি টেবুলত কি দেখাইছিলো আপেল কিমান দেখাইছিলো 4 টকা দেখাইছিলো হয়নে এটা আপেলৰ দাম 4 টকা আছিল আৰু যেতিয়া এটা আপেলৰ দাম 4 টকা আৰু বানানাৰ দাম 2 টকা আছিল আৰু আই যেতিয়া 20 টকা আছিল তেতিয়া আমাৰ প্ৰকৃত বাজেট ৰেখাডাল আছিল BA এডাল আমাৰ প্ৰকৃত বাজেট ৰেখা কিন্তু এতিয়া কি হ'ল আই একে আছে 20 টকা বানানাৰ দামও 2 টকাকে হয় কিন্তু আপেলৰ দাম 4 টকা নহয় এতিয়া আপেলৰ দাম কি হৈ গ'ল বাঢ়ি গ'ল আপেলৰ দাম এতিয়া কিমান হৈ গ'ল 8 টকা হৈ গ'ল আপেলৰ দাম যেতিয়া 8 টকা হৈ যাব তেতিয়া কি হ'ব যেহেতু আই একে আছে বানানাৰ দাম একে আছে আৰু আমি কি কৰিব নোৱাৰো এতিয়া আপেল কি কৰিব নোৱাৰো আগৰ সমানত কিনিব কোনো কাৰণতে নোৱাৰো সেইবাবে এতিয়া আপেল কিনাৰ পৰিমাণটো কি হৈ যাব কমি যাব আৰু বাজেট ৰেখাডাল কি হ'ব আমাৰ লেফট ৱাৰ্ড শিফট হ'ব অৰ্থাৎ BA2 হ'ব যেহেতু আপেলৰ দাম বাঢ়ি গ'ল গতিকে এতিয়া আপেল ক্ৰয়ৰ পৰিমাণো কমি যাব গতিকে বাজেট ৰেখাডাল কি হৈ যাব ভিতৰলৈ সোমাই আহিব BA2 হ'ব ইয়াৰ উলুটা কেছটো যদি মই কওঁ যদি আপেলৰ দাম কমি গ'ল অৰ্থাৎ 4 টকাৰ পৰা 2 টকা হ'ল আৰু আই যদি 20 টকাই আছে আৰু বানানাৰ দামো একে আছে তেনে ক্ষেত্ৰত যেতিয়া আপেলৰ দাম হ্ৰাস পাব তেতিয়া আপেল কি কৰিব আগতকৈ বেছিকৈ ক্ৰয় কৰিব আৰু তেতিয়া কি হৈ যাব আমাৰ বাজেট ৰেখাডাল অকল x অক্ষত কি হ'ব সলনি হ'ব অৰ্থাৎ বাজেট ৰেখাডাল কি হ'ব সোঁ হাতে কি কৰিব ওপৰলৈ উঠি যাব অকল x অক্ষৰ কিন্তু b ৰ ক্ষেত্ৰত কোনো সলনি নহব b বিন্দুটো একে থাকিব অকল ই সলনি হ'ব কি হ'ব ওৱান সাইড শিফট হ'ব অকল x অক্ষৰ পিনে সলনি হ'ব x অক্ষৰ পিনে হি সোঁ হাতে বাঢ়ি যাব আৰু সোঁ হাতে কেতিয়া বাঢ়িব যেতিয়া আপেলৰ দাম হ্ৰাস পাব আৰু সোঁ হাতে বাওঁ হাতে কেতিয়া সোমাই আহিব যেতিয়া আপেলৰ দাম বৃদ্ধি পাব গতিকে এইটো চেঞ্জিং আমি কেতিয়া দেখিলো যেতিয়া এটা দ্ৰব্যৰ দৰৰ যেতিয়া হাল সলনি হ'ব আৰু আনটো দ্ৰব্যৰ দৰ ফিক্স থাকিব ইনকাম ফিক্স থাকিব তেনে ক্ষেত্ৰত সেই ৰেখাডাল বাজেট ৰেখাডাল অকল সেই দ্ৰব্যটোৰ পিনে কি হ'ব পৰিৱৰ্তন হোৱা দেখা যায় দাম বিদ্যাকে আমি আনটো দ্ৰব্যৰ ক্ষেত্ৰতো দেখাব পাৰো অৰ্থাৎ আমি যদি এটো বানানাৰ ক্ষেত্ৰত দেখাও সেম সিনাৰি দেখিম বানানাৰ ক্ষেত্ৰত যদি দেখাও আপেলৰ দামৰ যদি পৰিৱৰ্তন নহয়
আৰু ইনকামৰ যদি পৰিৱৰ্তন হয় তেনে ক্ষেত্ৰত যদি অকল বানানাৰ পৰিৱৰ্তন হয় বানানাৰ দাম যদি বাঢ়ি যায় তেতিয়া কি হ'ব বানানাৰ দাম বাঢ়ি গ'লে বানানা আগতকৈ কি কৰিব কমকৈ কিনিব তেতিয়া ৰেখাডাল ভিতৰ পিনে সোমাই আহিব আৰু ঠিক তেনেদৰে যেতিয়া বানানা বেছি দামটো যেতিয়া কমি যাব তেতিয়া বানানা আগতকৈ বেছিকৈ কিনিব তেতিয়া আকৌ ৰেখাডাল কি হ'ব বাহিৰ পিনে ওলাই যাব তো সিম্পল কথা এখিনি আছিল বাজেটৰ শিফটিং তো ইয়াত যদি মই কওঁ দুটাৰ দামৰে যদি সলনি হয় দুটাৰ দাম যদি কমি যায় বা দুটা দাম যদি বাঢ়ি যায় তেতিয়া আকৌ গোটেই ৰেখাডাল কি হ'ব শিফট হ'ব দুটাৰ দাম দ্ৰব্য দুটাৰ দাম যদি একেলগে যদি হ্ৰাস পায় তেতিয়া ওপৰলৈ গুচি যাব দ্ৰব্য দুটাৰ দাম যদি একেলগে বাঢ়ি যায় তেতিয়া তললৈ নামি আহিব তেতিয়া কি হ'ব এজ এ হোল শিফটিং হ'ব আৰু যদি এটা এটা হয় তেতিয়া অকল সেই সাইডত শিফটিংটো হ'ব যিটো সাইডত যিটো এক্সিছে সেই দ্ৰব্যটো পৰিমাপ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এখিলেকে আমি পঢ়িলো বাজেট লাইনৰ পৰিৱৰ্তনৰ ওপৰত আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল আৰু ইয়াৰ পিছত আমি পঢ়িম উপভোক্তাৰ ভাৰসাম্য কি দৰেনো আমাৰ যি অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ আমি পঢ়ি আছো যাৰ প্ৰধান আহিলা আমি নিৰপেক্ষ ৰেখা পঢ়িলো আৰু সেই নিৰপেক্ষ ৰেখাৰ জৰিয়তে আমি উপভোক্তাৰ ভাৰসাম্যনো কেনেকৈ দেখাব পাৰো আৰু সেই ভাৰসাম্য দেখাবলৈ যাওঁতে আমাক বাজেট লাইনৰো প্ৰয়োজন হয় সেইকাৰণে আমি মাজত ধৰি বাজেট লাইনৰ বিষয়ে পঢ়িলো বাজেট সেটৰ বিষয়ে পঢ়িলো বাজেট ৰেখাৰ শ্লোপ পঢ়িলো বাজেট ৰেখাৰ শিফটিং বিলাকৰ বিষয়ে পঢ়িলো গতিকে ইয়াৰ পিছৰ ক্লাছত আমি পঢ়িম যে উপভোক্তা এগৰাকীয়ে কি দৰে ভাৰসাম্য অৱস্থা লাভ কৰিব থ্ৰু অৰ্ডিনেল ইউটিলিটি এপ্ৰোচ বা থ্ৰু ইনডিফাৰেন্স কাৰ্ভ বা নিৰপেক্ষ ৰেখাৰ জৰিয়তে গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'সমূহ চাই যাবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ